আজি আচলতে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আপোনালোকৰ ওচৰত আহিবলগীয়া হৈছে। আচলতে এই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে 2019 চনৰ 31 আগষ্টত যিখন NRCৰ যিখন মানে সম্পূৰ্ণ তালিকাখন বাহিৰ হৈছিলে, সেই NRC তালিকাখনৰ চূড়ান্ত তালিকাত অসমৰ 27 লাখ মানুহৰ বায়োমেট্ৰিক লৈ আচলতে তেখেতসকলৰ যিটো লিংকেজ ডকুমেণ্টছ দিছিলে, সেই ডকুমেণ্টছটো ভেৰিফাই নোহোৱাৰ কাৰণে তেখেতসকলৰ 27 লাখ মানুহৰ বায়োমেট্ৰিক লৈ পেলাই তেখেতসকলৰ NRCৰ চূড়ান্ত তালিকাত আচলতে নাম অন্তৰ্ভুক্তি কৰা হৈছিলে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে সেই যি বায়োমেট্ৰিক লৈ আচলতে NRCৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্তি কৰিছিলে, আজি 5 বছৰ উকলি যোৱাৰ পিছতো সেই 27 লাখ মানুহৰ আচলতে আধাৰ কাৰ্ডৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক সম্পূৰ্ণৰূপে লক কৰি থোৱা হৈছে। আৰু এইটো কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যিটো NRC ডিপাৰ্টমেণ্ট আৰু RGI ৰেজিষ্ট্ৰেশ্যন জেনেৰেল অফ ইণ্ডিয়া, তেখেতসকলে লগ হৈ সুপ্ৰিম কোৰ্টত যিটো উচ্চতম ন্যায়ালয়ত ASU, AMSU, সন্মিলিত মহাসংঘ আৰু অসম চৰকাৰৰ যিটো আচলতে গোচৰ চলি আছে, সেই গোচৰটোৰ কাৰণে আজিলৈকে কোনো ধৰণৰ ইয়াতে সুস্থিৰভাৱে এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই। তদুপৰি আচলতে 2022 বৰ্ষৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কৈছিলে যে যিখিনি মানুহৰ আধাৰ কাৰ্ডক লৈ পেলাই এটা বায়োমেট্ৰিক লোৱা হৈছিলে, সেই বস্তুটোৰ ওপৰত এটা সিদ্ধান্ত ল'ব লাগে। আৰু RGIক এই বস্তুটো লৈ তলব কৰা হৈছিলে, অসম চৰকাৰৰ পৰা ৰিপৰ্ট বিচৰা হৈছিলে। তাৰপিছতে অসম চৰকাৰে আপোনাৰ তাৰিখটো আছিলে 2022 বৰ্ষৰ 21 এপ্ৰিলত অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত লৈছিলে যে যিসকল মানুহৰ আধাৰ কাৰ্ড হোৱা নাই তেখেতসকলে এই বায়োমেট্ৰিকটো উঠাই দিয়াৰ এটা ব্যৱস্থা কৰিব। কিন্তু আজি 1.5 বছৰ হ'ল, 2022 বৰ্ষৰ 21 এপ্ৰিলৰ পৰা আজি 2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ 28 তাৰিখ পালে, কিন্তু এই সময়লৈকে অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বিনিময়ত ইতিমধ্যে বহু ব্যক্তিৰ অসমৰ 27 লাখৰ ভিতৰত কমেও 26 লাখ মানুহে এতিয়া জমৰ যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। যেনেধৰণে মোৰ হাতত এটা তথ্য আছে, এই ল'ৰাজনৰ নাম হ'ল সুব্ৰত দাস, কৰিমগঞ্জত ঘৰ। তেওঁ আছাম ৰাইফলছত চাকৰি পাইছে আৰু তেওঁ চাকৰিত যোগদান কৰিও আজি 2 মাহ ধৰি তেওঁ মানে ৰিজাৰ্ভত বহি থাকিবলগীয়া হৈছে, কাৰণ তেওঁৰ আধাৰ কাৰ্ড নাই। আৰু তেনেকুৱাকৈ আৰু আমাৰ এটা আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থা গুৱাহাটীৰ যিজন সংবাদদাতা, মই নামটো ল'ব বিচৰা নাই, তেখেতৰ যিহেতু অনুমতি নাই, সেই ব্যক্তিজনৰো, সেই গুৱাহাটী ৰিপৰ্টাৰজনৰো আধাৰ কাৰ্ডৰ সমস্যাৰ বাবে তেওঁ বহু সমস্যাত ভুগি আছে, তেওঁৰ আধাৰ কাৰ্ড নাই। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ গুৱাহাটীৰ সংবাদদাতা, তেওঁৰ ছোৱালীজনীৰ আধাৰ কাৰ্ড নাই, যাৰ বিনিময়ত সেই ছোৱালীজনীয়ে বিভিন্ন মানে স্কলাৰশ্বিপৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। লগতে আপোনালোকক আৰু জনাওঁ যে আধাৰ কাৰ্ড নোহোৱাৰ বিনিময়ত মোৰ লগত মহিলা এগৰাকী আছে, আপোনালোকে দেখিছে। এই মহিলাগৰাকীয়ে অসম চৰকাৰৰ যি বিভিন্ন সা সুবিধা আছে, অৰুণোদয় আঁচনিয়ে হওক বা চৰকাৰী ঘৰে হওক বা অন্যান্য ৰেচন কাৰ্ডৰ চাউলে হওক বা অন্যান্য আৰু যিবিলাক চৰকাৰী আঁচনিত আধাৰ কাৰ্ডটো জৰুৰী হিচাপত দি থোৱা আছে, এই আধাৰ কাৰ্ডৰ অবিহনে তেখেতসকলৰ যি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। তাৰ উপৰিও বেংক একাউণ্ট আজিৰ তাৰিখত যদি KYC দিয়া হয়, তেনেহ'লে KYC, আধাৰ কাৰ্ড নহ'লে KYC একচেপ্ট নকৰে। কিন্তু এটা সময়ত এনেকুৱা আছিল যে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আধাৰ কাৰ্ডটো প্ৰযোজ্য নাছিলে। উত্তৰ পূৰ্বাঞ্চলত আধাৰ কাৰ্ডটো মানে ভাৰতৰ অন্য ৰাজ্যবিলাকত যিধৰণে প্ৰয়োজন হ'ব, কিন্তু উত্তৰ পূৰ্বাঞ্চলত সেইটো নাছিলে। কিন্তু আজিৰ তাৰিখত প্ৰত্যেকটো ভাৰতীয় সংস্থাই আধাৰ কাৰ্ডটো মানে জৰুৰী কৰি দিছে, যাৰ বিনিময়ত 27 লাখ মানুহৰ সম্পূৰ্ণৰূপে এটা বিপাঙত পৰিছে। লগতে চৰকাৰী চাকৰিত যদি আধাৰ কাৰ্ড নাথাকে, আপোনাৰ ভেৰিফিকেশ্যন নহয়। ড্ৰাইভিং লাইচেঞ্চ, আপুনি যদি ড্ৰাইভিং লাইচেঞ্চ বনাব যায়, তেনেহ'লে আধাৰ কাৰ্ড নহ'লে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আপোনাৰ নহয়। তাৰপিছতো আপোনাৰ আছে যিবিলাক চৰকাৰী হওক বা বেচৰকাৰীয়ে কাম কাজ, আজিৰ তাৰিখত প্ৰত্যেকটো, আপুনি যদি গাড়ী এখনো ফাইনেন্স কৰিব গৈছে, আধাৰ কাৰ্ড নহ'লে আপোনাক গাড়ীখন ফাইনেন্স কৰি নিদিয়ে। গতিকে এই ক্ষেত্ৰত অসমৰ বিভিন্ন মানুহ আজিৰ তাৰিখত এটা ভুক্তভোগী হৈ থাকিবলগীয়া হৈছে। লগতে আজি যিখন আমি এই সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি কাতৰ অনুৰোধ কৰিছোঁ যে তেওঁ 2022 চনৰ যি 21 এপ্ৰিল তাৰিখে এটা কেবিনেটত সিদ্ধান্ত লৈছিলে যে যিসকল মানুহৰ আধাৰ কাৰ্ড নাই তেখেতসকলক অসম চৰকাৰে আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব। সেই বস্তুটো আজি 1.5 বছৰ ধৰি সম্পূৰ্ণ নহ'ল। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি কাতৰ অনুৰোধ কৰিছোঁ
যে তেখেতে এই মানে এই যিটো ইস্যু, এই যিটো আচলতে অৱস্থা এটা হৈ আছে, এই অৱস্থাটোৰ প্ৰতি, এই ইস্যুটোৰ প্ৰতি তেখেতে অলপ গুৰুত্ব সহকাৰে দিয়ক আৰু গুৰুত্ব দি এই ২৭ লাখ মানুহৰ যিসকল খিলঞ্জীয়া মানুহ, সেই খিলঞ্জীয়া মানুহৰে আচলতে আধাৰ কাৰ্ড নাই। আজি মোৰ ওচৰতে বহি আছে মমী দাস, এগৰাকী খিলঞ্জীয়া মহিলা, লগতে ওচৰত বহি আছে ৰাতুল বৰ্মন, এগৰাকী কোচ ৰাজবংশী জনগোষ্ঠীৰ ল'ৰা হয়। গতিকে এইসকল মানুহৰ আচলতে আধাৰ কাৰ্ড নোহোৱাৰ কাৰণে এটা বিপাঙত পৰি আছে। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক এটা বস্তু আৰু কাতৰভাৱে অনুৰোধ কৰিছোঁ, আপুনি এই বস্তুটো অতি সোনকালে এটা গুৰুত্ব সহকাৰে দি এটা সিদ্ধান্ত আমাক দিয়ক, যাতে অসমৰ ২৭ লাখ মানুহে আপোনাৰ কথাত এটা সন্তোষ প্ৰকাশ কৰে। আৰু যদি আপুনি আমাক আচলতে কৰক, মই অনুৰোধ কৰিছোঁ, যদি কোনো ধৰণৰ এসপ্তাহমানৰ ভিতৰত যদি আমাৰ হেৰি নহয়, তেখেতসকলে যদি অসম চৰকাৰে হওক বা অন্যান্য যি সংশ্লিষ্ট বিভাগ আছে তেওঁলোকে যদি আমাক কোনো ধৰণৰ এই ক্ষেত্ৰত যদি কোনো স্পষ্টীকৰণ নাহে, তেনেহ'লে আমি এসপ্তাহৰ পিছত আগন্তুক কাৰ্যপন্থা আমি হাতত তুলি ল'ম। হয়তো এনেকুৱা হ'ব পাৰে যে আমি অমৰণ অনাশনলৈকেও আমি যাব পাৰোঁ, নহয়তো আমি জনতা ভৱন ঘেৰাও কাৰ্যসূচীও আমি এনেকুৱা এটা ব্যৱস্থা কৰিবলগীয়া হ'ব পাৰে। গতিকে আমি যিহেতু আমাৰ কোনো ভুল নাই, আচলতে NRC যেতিয়া চূড়ান্ত তালিকাৰ সময়ত আমাক বিষয়াসকলে আমাক মাতি যি ধৰণে আমাক আধাৰ কাৰ্ড হেৰি কৰি দিব বুলি আমাক কথা দিছিলে, আমি সেই হিচাপত তেখেতসকলৰ কথা শুনিয়ে আমি দিছিলোঁ। কাৰণ আমি যি লিংকেজ আমি যিটো ডকুমেণ্টছ দিছিলোঁ, হয়তো কিছুমানে ভোটাৰ কাৰ্ড দিছিলে, কোনোবাই পেন কাৰ্ড দিছিলে, আৰু ভোটাৰ কাৰ্ড পেন কাৰ্ড ভেৰিফিকেশ্যন নোহোৱাটো আমাৰ আচলতে আমি দায়ী নহয়। তাৰ কাৰণে তেখেতসকলৰ ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিব লাগিছিলে। কিন্তু তেখেতসকলে ভেৰিফিকেশ্যন নকৰি আমাৰ বায়'মেট্ৰিক লক কৰি থোৱাটো আজিৰ তাৰিখত উচিত বুলি আমি ভবা নাই। গতিকে আমাৰ অসমৰ ২৭ লাখ মানুহ বহু অসুবিধাত আছে। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত তেখেতে এক ব্যৱস্থা গ্ৰহণ কৰি যায়।